নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছো আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছো আপোনালোকৰ কাৰণে গৌতম শৰ্মাই হোজাইৰ পৰা লিখি পঠিওৱা এক বৰ্ষী হৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকক কোৱাৰ আগতে অনুৰোধ কৰিছো যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় মোক বহুতে বহু ধৰণৰ কমেন্ট মেসেজ কৰি থাকে তাৰে দুটামান কমেন্ট কালি পঢ়িছিলো তাত এজন মানুহে বাৰে বাৰে মোৰ ভিডিঅ'বোৰত এটা কথা লিখি আছে যে কেৱল ভৌতিক ঘটনা কৈ থাকে কেৱল ভৌতিক ঘটনা কৈ থাকে বা কিবা এটো এটা হিতান ভৌতিক ঘটনাৰ হিতান আৰু সদায় নিখা মই একোটা ভৌতিক ঘটনা আপোনালোকলৈ আগবঢ়াও যিসকলে সদায় চাই তেওঁলোকে জানে আৰু জেনেদৰে ধৰক আমি টিভিত হৰৰ সিৰিজ বা সিৰিয়েলবোৰ চাওঁ আৰু একেটা সময়তে আহে আগৰ দিনত আমি আহাতখন চাইছিলো বা তেনেকুৱা কিবা গতিকে সেই আমেজটো আসলতে বৰ মনোমোহা এক আমেজ বৰ ভাল লগা এক সময় আছিল সেই সময়বোৰ সেয়ে মই ভাবিছিলো যে এনেকুৱা এটা হিতান যদি আপোনালোকলৈ আগবঢ়োৱা যায় ই নিশ্চয় আপোনালোকক মনোৰঞ্জন দিব সেয়ে এই হিতানটো আৰম্ভ কৰিছিল আৰু সকলোৱে আকোৱালি লোৱাৰ কাৰণে হিতানটো চলি আছে গতিকে যিসকলে বেয়া পাইছে বা মানে অসুবিধা পাইছে বা বিশ্বাস কৰিবলৈ টান পাইছে তেওঁলোকক মই অনুৰোধ কৰিম যে আপোনালোকে বেলেগ ধৰণৰ ভিডিঅ'বোৰ চাব পাৰে বা মোৰ পেজতো কম হলেও বেলেগ অভিজ্ঞতাৰ ভিডিঅ'ও আছে নথকা নহয় সেইবোৰ উপভোগ কৰিব পাৰে কিন্তু যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে সদায় এই ভিডিঅ' এটা মই বনাবলৈ চেষ্টা কৰো আৰু work from home কৰো গতিকে কাম অলপ বেছি থাকে আৰু ভাত পানী মই নিজেই বনাও গতিকে তাৰ মাজতো সদায় অলপ সময় উলিয়াই আপোনালোকৰ কাৰণে ভিডিঅ' আনো যাতে আপোনালোকৰ আমেজটো মই আগুৱাই নিব পাৰো এখন সিৰিজ এটা সিৰিয়েলৰ নিচিনাকৈ সদায় এটা সময়তে যাতে আপোনালোকে একোটা ভিডিঅ' পায় যদি তাৰ পিছতো অসুবিধা হৈছে তেনেহলে জনাব মই চেষ্টা কৰিম আপোনালোকৰ অসুবিধা দূৰ কৰিবলৈ এতিয়া পিছে আৰু এই বিষয়ে বিশেষ নাপাতো এদিন লাইভ আহিম আপোনালোকৰ কমেন্টছবোৰ পঢ়িম বা মোক যিকোনো ধৰণৰ প্ৰশ্ন আপোনালোকে কৰিব পাৰিব মই উত্তৰ দিবলৈ চেষ্টা কৰিম কিন্তু এতিয়া পলম নকৰি আগবাঢ়ো গৌতমৰ অভিজ্ঞতাৰ ফালে গৌতমৰ ঘৰ হোজাইত মানে দেউতাক কৰ্মসূত্ৰে হোজাইত থাকিবলৈ ললে আৰু গৌতমৰ জন্মও তাত হৈছিল কিন্তু দেউতাকৰ অৰিজিনেল ঘৰ নগাঁৱৰ আপোনাৰ পুৰণি গুদামৰ এখন গাঁৱত পুৰণা মানে ভিতৰুৱা এখন গাঁৱত আৰু দেউতাকৰ লগত ঘটা এটা ঘটনা তেওঁ আজি আমাক শ্বেয়াৰ কৰিছে দেউতাকৰ ঘৰখনৰ মানে বিৱৰণটো বৰ সুন্দৰকৈ দিছে গৌতমৰ ককাকৰ ঘৰখনৰ এখন বিৰাট ডাঙৰ ঘৰ আৰু তেওঁলোকৰ ঘৰটো মানে ইউ শেপৰ আছিল আৰু মানে ধুনিয়াকৈ বাৰান্দা আছে তাৰ পিছত চুতালখন বিৰাট ডাঙৰ চুতালৰ দুয়োফালে মানে ৰুম এটা সাইডে ৰুমবোৰ আছে দেউতাকৰ তিনিজন ককায়েক ভায়েক আৰু চাৰিগৰাকী বাই ভনী আছিল গতিকে ডাঙৰ এটা পৰিয়াল আগৰ দিনতটো তেনেকুৱাই হয় গতিকে বহুকেইটা ৰুম আৰু খুফালৰ মানে যেটুকুৰ ঠাই আছিল যিকিটা ৰুম আছিল তাত পাকঘৰটো এটা পকি পাকঘৰ এটা কেঁচা পুৰণা পাকঘৰ আৰু তাৰ গাতে লাগি থকা মানে ঢেকি খালখন বৰ ধুনিয়া মানে একদম গাঁৱলীয়া পৰিবেশ আৰু যিখন ডাঙৰ চুতাল সেই চুতালখনত মানে গৌতমহতৰ বহুত স্মৃতি আছে সেই চুতালখনৰ একদম মাজমজিয়াত এজোপা আম গছ আছিল পিছে গৌতমে সেই আম গছজোপা দেখা নাই তাৰ মুহাটোহে দেখিছে সেই মুহাটো মানে দেউতাকতে পিছত কি কৰিলে ধুনিয়াকৈ মানে কাটি মানে খেলিব পৰা এটুকুৰ ঠাই বনাই দিলে মানে সকলোৱে তাত বহে আবেলি চাহটা মানে তাতেই খায় বৰ ডাঙৰ প্ৰকাণ্ড এটা মুহা আম গছৰ মুহা কিন্তু সেই আম গছজোপাৰ লগত এটা বৰ ৰহস্যময় কাহিনী জড়িত হৈ আছে যেতিয়া গৌতমৰ দেউতাকে বিয়া পাতা নাছিলে তেওঁ মানে ডেকা আছিল তেতিয়াৰ দিনৰ কথা গৌতমহতৰ মানে দেউতাকৰ পৰিয়ালটোৰ বিষয়ে ইতিমধ্যে কৈছো তিনিজন ককাই ভাই আৰু চাৰিগৰাকী বাই ভনী সকলো মানে বয়সত মানে ডিসটেন্স মানে ব্যৱধান বৰ কম এবছৰ ডেৰ বছৰ মূৰে ইজন সিজনৰ জন্ম গতিকে একদম মানে বন্ধুত্ব সুলভ এটা সম্পৰ্ক তেওঁলোকৰ আছিল আৰু তেওঁলোকৰ ঘৰখনো বিৰাট নদন বদন দেউতাকক গাঁৱৰ সকলোৱে চিনি পায় বৰ এজন ডাঙৰ খেতিয়ক আছিল তেওঁ আৰু মানে সমাজত নাম থকা এজন ব্যক্তি গতিকে সকলোৱে তেওঁলোকক বৰ মানে
শ্ৰদ্ধা সহকাৰে চায় আৰু গৌতমৰ মানে ককাই ভাইকেইজনো বিৰাট নম্ৰভদ্ৰ মানে গৌতমৰ দেউতাকৰ ককাই ভাইকেইজন বায়েক ভনীয়েকীগৰাকীও বিৰাট ভদ্ৰ পঢ়া শুনাত সকলো ভাল আৰু তেওঁলোকৰ বেলেগ একো প্ৰব্লেম নাই কিন্তু তেওঁলোকৰ ঘৰখনত কিবা ধৰণৰ অলপ মানে ঘটনা ঘটি থাকে মানে ধৰক যেতিয়া দুপৰীয়াৰ সময়ত বিশেষকৈ যেতিয়া মানুহে ভাত পানী খাই উঠি অলপ জিৰায় সকলোৱে নিজৰ নিজৰ ৰুমত তেওঁলোকৰ বাৰান্দাখন মানে যেহেতু ইউ শেপৰ ঘৰটো আৰু গোটেই ঘৰটোত মানে বাৰান্দাখন এডজাসেন্ট মানে গোটেই ৰুমৰ সন্মুখে বাৰান্দাখন আছে তেতিয়া গৌতমৰ দেউতাকহঁতে প্ৰায়ে শুনা পায় কোনোবাই মানে পায়েল পিন্ধি যেন বাৰান্দাত দৌৰি আছে সৰু যেন ছোৱালী এজনীয়ে পায়েল পিন্ধি খেলি আছে মানে অকণমানি ছোৱালী এজনীয়ে যেতিয়া দৌৰি ফুৰিব হাঁহি হাঁহি দৌৰি থাকিব তেনেকুৱা এটা শব্দ তেওঁলোকে শুনা পায় ইজনে সিজনৰ কথা ভাবে যেহেতু 3-4 গৰাকী বাই ভনী আছিল গতিকে মানে গৌতমৰ দেউতাকহঁতে ভাবে হয়তো কোনোবা এজনী চাগে খোৱা নাই আৰু তাই খেলি আছে গতিকে ইমান গুৰুত্ব নিদিয়ে পিছে গৌতমৰ মানে আইতাকে দেউতাকৰ মাকে কথাটো জানে যে ছোৱালী কেজনী নহয় কাৰণ গোটেই কেজনী ছোৱালী দুপৰীয়া ভাগত ভাত পানী খাই উঠি মাকৰ লগত একেলগে শুৱে গতিকে তেওঁলোক নহয় আৰু হেতু এটা বেলেগ বস্তু বুলি মাকে আগৰ পৰাই জানে কিন্তু সেই বস্তুটোৱে কাকো একো দিগদাৰ নকৰে সেয়েহে মাকে কথাটো কাকো একো নকয় নিখা হোৱাৰ লগে লগে মানে যেতিয়া সকলো ভাত পানী খাই হৈ যায় বাচন বৰ্তন ধুই হৈ যায় আৰু তেতিয়াৰ দিনত চাকি আছিল ন চাকি টাকি জ্বলাই পেলাই মানুহ কাম বনবোৰ কৰে তাৰ পিছত শুৱে সোনকালে শুৱে 8 8:30 9 মান বজালৈকে সকলো শুই পৰে আৰু শুই যোৱাৰ পিছত তেওঁলোকৰ কৰিডৰটোত আকৌ কোনোবাই মানে যেন লেম এটা লৈ মানে পহৰা দি আছে তেনেকুৱা মানে অনুভৱ প্ৰায় কৰে গৌতমৰ দেউতাকেও বহুতবাৰ এনেকৈ মানে ৰুমৰ পৰা কেতিয়াবা বাহিৰলৈ যাবলগীয়া হ'লে পাছাপ কৰিবলৈ যাবলগীয়া হ'লে ওলালে দেখে দূৰৈত কোনোবাই লেম এটা লৈ পেলাই মানে গৈ আছে কিন্তু একো ধৰক মানে ঘৰত যেহেতু ঢেৰ মানুহ কোনোবাই উঠিছে বুলি ভাবি পেলাই কথাটো পাতলাই থয় কিন্তু লাহে লাহে সেই অনুভৱবোৰ বেলেগ বেলেগ ধৰণৰ হ'বলৈ ল'লে আৰু সেই গোটেই অনুভৱবোৰৰ যেন কেন্দ্ৰবিন্দুটো সেই আমগছজোপা সেই আমগছজোপাত কোনোবা যেন আছে তেওঁলোকে অনুভৱ কৰিবলৈ ল'লে আমগছজোপাত এখন বৰ ডাঙৰ প্ৰকাণ্ড মানে ঝুলনা আছিলে সেই ঝুলনাখনত গৌতমৰ দেউতাকহঁতে খেলে বা বাই ভনীগৰাকীয়ে খেলে সেই ঝুলনাখনতো তেওঁলোক বহিবলৈ গ'লে তেওঁলোকে অনুভৱ কৰে যেন ঝুলনাখনত বেলেগ কোনোবা বহি আছে আৰু তেওঁলোকক বহিবলৈ দিয়া নাই গটা মাৰি দিছে গটা মাৰি দিয়াৰ পিছত ঝুলনাখন নিজে নিজে জ্বলি থাকে সেইটো দিনৰ ভাগতো হয় দুপৰীয়াৰ ভাগত বেছিকৈ হয় মানে ধৰক ভাত পানী খোৱাৰ পিছত আবেলিলৈকে যিখিনি সময় সেই সময়খিনিত যেন সেই ঝুলনাখনত বেলেগ কোনোবা বহিবলৈ আহিলে ঝুলনাখনৰ খং উঠে এনেকুৱা হ'বলৈ ল'লে যে বাই ভনী কেইগৰাকীয়ে যেতিয়াই ঝুলনা খেলিবলৈ লয় পৰি হয় মুখত দুখ পায় ভৰিত দুখ পায় আঁঠুৰ ছাল ছিঙে তেনেকুৱা তাৰপিছত দেউতাকে ভাবিলে যে কি হৈ আছে মানে গৌতমৰ ককাকে ভাবিলে যে কিবা এটাতো হৈছে তেওঁ কি কৰিলে ঝুলনাখন আঁতৰাই দিলে আমগছজোপাৰ পৰা আঁতৰাই বেলেগ এটুকুৰ ঠাইত বেলেগ গছত মানে ছোৱালীকেইজনীৰ কাৰণে বেলেগে ঝুলনা বান্ধি দিলে ব্যৱস্থা কৰিলে তেওঁলোকৰ লিগিৰা বহুত আছিলে কাম কৰা মানুহ বহুত আছিলে তেওঁলোকক কলত তেওঁলোকে ঝুলনাখন কাটি দিলে সেই ঝুলনাখন কাটি দিয়াৰ পিছত ঘৰত যেন তাণ্ডৱ হ'বলৈ ল'লে মানে কোনো শান্তিৰে থাকিব নোৱাৰে কোনোবা ৰুমত অকলে থাকিলে তেওঁলোকে অনুভৱ কৰে তেওঁলোকৰ পিছফালে যেন কোনোবা থিয় হৈ আছে কোনোবাই কৰিডৰ দি খুচকাহি গ'লে পিছফালৰ পৰা গটা মাৰি পেলাই দিয়ে এনেই মানুহ মানে নিজে নিজে হামখুৰি খাই পৰিবলৈ ল'লে ছোৱালীকেইজনীয়ে বিশেষকৈ পৰিবলৈ ল'লে হামখুৰি খাই আৰু তাহাঁত অকলে থাকিলে কিবা নহয় কিবা এটা তেওঁলোকৰ লগত হ'বই আৰু সকলোৱে অনুভৱ কৰে যেন আমগছজোপাৰ পৰা কোনোবাই তেওঁলোকলৈ চাই আছে বিৰাট খঙেৰে মানে তেওঁলোকলৈ মানে চাই আছে আৰু বিৰাট অনিষ্ট কৰিবলৈ কোনোবা ৰৈ আছে এনেকুৱা হ'ল ছোৱালীকেইজনীৰ গা বিৰাট বেয়া হৈ থাকিবলৈ ল'লে গৌতমৰ দেউতাকহঁতৰো মানে নহবলগীয়া কিছুমান ঘটনা ঘটিবলৈ ল'লে ঘৰটোত এনেই মানে দুখ পায় হাত কাটে ভৰি কাটে আম গছৰ তলত বহি পেলাই যদি কিবা এটা কৰে তেতিয়া তেওঁলোকৰ এনেই মানে মূৰত যেন কিবা শিলগুটি এটা পৰিলে তেজ ওলাই যায় তেনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটিবলৈ ল'লে ইমানেই অশান্তি হ'ল দেউতাকে মানে গৌতমৰ ককাকে শেষত সিদ্ধান্ত ল'লে যে সেই আম গছজোপা তেওঁ কাটি পেলাব কাৰণ সেই গছজোপাৰ পৰাই হয় আৰু যেতিয়া ঘৰত কথা বতৰাবোৰ পাতিছে মাকেও তেতিয়া ক'লে যে এই আম গছজোপাই জটকুটৰ ঘাই মই আপোনালোকক এতিয়ালৈকে একো কোৱা নাছিলোঁ কিন্তু এই যে আমি ঝুলনাখন কাটি দিলোঁ
আঁতৰাই পেলালোঁ সেই গছজোপাৰ পৰা তাৰ পিছৰ পৰাই আচলতে সেই বস্তুবোৰে আমাক বেছি দিগদাৰ দিবলৈ ল'লে তাৰ আগলৈকে তাহাঁতে আমাৰ লগতে সহবাস কৰি আছিলে আৰু মাকে সেই কথাটো বহুত আগৰ পৰা জানে তেওঁ শাহুৱেকেও কৈছিলে সেই আম গছজোপাত কিবা এটা আছে তাক আমি মানে সন্তুষ্ট কৰি ৰাখিব লাগে বুলি শাহুৱেকে তেওঁক কৈছিলে আৰু তেওঁ শাহুৱেকে কোৱাৰ পিছত তেনেদৰে মানিছিলে একো অসুবিধা নকৰে গছজোপাৰ তলতে তুলসী গছজোপা আছিলে সদায় চাকি বন্তিও দিয়ে গতিকে সব ঠিকে থাকে চলি আছিলে কিন্তু সেই জুলনাখন কাটি দিয়াৰ পিছৰে পৰা গোটেইখিনি খেলিমেলি হ'বলৈ ল'লে তাৰ পিছত যেতিয়া কথাবোৰ পাতিলে ককাক আৰু আইতাকে মানে গৌতমৰ ককাক আৰু আইতাকে কথাবোৰ পাতি সিদ্ধান্ত ল'লে যে গছজোপা কাটি পেলাব কিন্তু তেনেদৰে নহয় তেওঁলোকৰ গাঁৱৰ পৰা দুখনমান গাঁও পাৰ হৈ এখন বৰ পুৰণি থান আছিলে সেই থানখনৰ যিজন মূল পুৰোহিত তেওঁ বৰ সিদ্ধ ব্যক্তি আছিলে তেওঁ মানে জানে পূজা পাতল কৰিব জানে আৰু গৌতমৰ ককাকে গৈ গোটেইখিনি কথা কলত তেওঁ ক'লে যে এভাগ পূজা পাতিম তাৰ পিছতহে আপুনি গছজোপা কাটিব সেই বুলি বৰ ডাঙৰ এভাগ যজ্ঞ পাতিলে তেওঁ পূজা কৰিলে আৰু গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলো আহিলে সকলোৱে সেৱা ল'লে তাত গছজোপাক মানে প্ৰমুখ্য কৰি আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰিবলৈ গোটেই পৰিয়ালটিয়ে সেৱা ল'লে আৰু তাৰ পিছৰ পৰা সেই গছজোপা কাটি পেলালে সেই গছজোপা কাটাৰ পিছত পিছে পৰিয়ালটোৰ সেই অনিষ্টবোৰ হোৱাটো বন্ধ হৈ গ'ল আৰু এই ঘটনাটো ঘটা আজি বহু বছৰ হ'ল গৌতম এতিয়া নিজেই এজন বিবাহিত পুৰুষ আৰু তেওঁৰ দেউতাকৰ মানে লৰালি কালৰ কথা তেওঁ যেতিয়া বিয়াই পতা নাছিলে গতিকে বহু বছৰ হ'ল কিন্তু এই ঘটনাটো মানে গৌতমে শুনিছে পেহীয়েকহঁতৰ পৰাও শুনিছে খুৰাক বৰ্তাকৰ পৰাও শুনিছে আৰু মানে তেওঁ কৈছে যে এতিয়াও যেতিয়া তেওঁলোক সেই গাঁৱৰ ঘৰলৈ যায় পুৰণি গোদামৰ গাঁৱৰ ঘৰলৈ আৰু সেই আম গছৰ মুহাটো যেতিয়া দেখা পায় তাত বৰ সুন্দৰকৈ এতিয়া বহিবলৈ মানে বনাই থোৱা আছে ঠাইটুকুৰ তেওঁলোকৰ বৰ্তাক এতিয়াও তাতে থাকে সেই ঠাইটুকুৰ যেন অলপ এতিয়াও জয়াল হৈ আছে এই মানে ঘটনাটোৰ যেন সাক্ষী হৈ ৰৈছে সেই আম গছৰ মুহাটো আৰু শেষত গৌতমে মানে লিখিছে যে আমি বিশ্বাস কৰিলে কৰিব পাৰোঁ নকৰিলে নাই কিন্তু এইটো এটা জিয়া ঘটনা তেওঁলোকৰ পৰিয়ালৰ লগত ঘটিছিলে বৰ আচৰিত ধৰণৰ এটা ঘটনা আজি মই পঢ়িলোঁ আপোনালোকৰ আগত ব্যাখ্যা কৰিলোঁ আৰু কেনেকুৱা পালে শুনি জনাবলৈ নাপাহৰিব লগতে আৰু দুটামান কমেন্ট আহিছে দেই মই বোলে বৰ হাঁহি হাঁহি বা মানে একদম নৰ্মেল হৈ ভৌতিক ঘটনাবোৰ কৈ থাকো এতিয়া এই ঘটনাবোৰটো মোৰ লগত ঘটা নাই বা মই আপোনালোকক ভয় খুৱাবলৈ এই ঘটনাবোৰ কৈ থকা নাই ই এক মনোৰঞ্জনৰ শিতান যাতে আপোনালোকে ঘটনাটো শুনি ভাল পায় সেয়েহে মই এই ঘটনাবোৰ আপোনালোকৰ আগত মানে ব্যাখ্যা কৰোঁ সেয়েহে মই নিজৰ মুখখন বৰ মানে টেন্স নাৰাখো বা ভয় লগা কৰি নাৰাখো যাতে আপোনালোকে ভয় নকৰে বহুতৰ মিক্স ৰিয়েকশ্যনবোৰ পঢ়ি আছো গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আপোনালোকে এই বিষয়ে যদি কিবা ক'ব বিচাৰে তাকো মোৰ মানে ভিডিঅ'টোৰ তলত কমেন্ট ৰূপে দিব পাৰে আৰু ক'ৰ পৰা চাই আছে তাকো জনাবচোন জনাবৰ কাৰণেও কমেন্ট কৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে তাক মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহলে মোৰ মেসেঞ্জাৰত গৈ এটা মেসেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছো কাইলৈ দেখা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছো শুভৰাত্ৰি